নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক প্ৰতিভা ইউটিউব চেনেলটোলৈ। আজিৰ দিনটো মোৰ বাবে খুবেই বিশেষ দিন, অৰ্থাৎ আজিৰ দিনটো মোৰ জন্মদিন। যিহেতু দিনটো বিশেষ, সেইবাবে ভাবিলোঁ অলপমান বিশেষ কিছুমান কাম কৰা যাওক আজিৰ দিনটোত, আৰু সেই কামবোৰ আপোনালোককো অকণমান তাৰ মুহূৰ্ত মই ভাবিলোঁ দেখাই যাওঁ। কালি আচলতে মই ৰাতি মগু তিয়াই ৰাখিছিলোঁ, আৰু এতিয়া প্ৰায় 7মান বাজিছে ৰাতিপুৱা, আৰু মই ওলাই আহিলোঁ যিখিনি চৰাই চিৰিকটি থাকে তেহাঁতক খাবলৈ দিবলৈ, আৰু ৰাস্তাতে লগ পালোঁ এইকেইটা ভাই। ৰাইজ সেইফালে ইগৰাকী আমাৰ চাই আছে। খা খা পাৰিবিনে? এওঁ নহ'ব, আমাৰ এওঁ চাব দেই। তাম্মা তাম্মা চাওঁচোন ট্ৰাই কৰি। ইয়া নহ'ব, শুনি তাম্মা। কুকুৰকেইটালৈ ভয় কৰি এখেত আকৌ দূৰত আছেহি। শুন লোৱা, আমাৰ শুনক মগু কেইটামানো দি দিছোঁ দেই। কোনে মগু খাই ভাল পাই যেন লাগিছে। খাইছে মহাশয় শুই আছে। এতিয়া ঘৰলৈ যাম, আৰু আমাৰ ওচৰৰে নাৰ্চাৰী এখনৰ পৰা কেইটামান গছপুলি লৈ আনিছোঁ কিনি, আৰু প্ৰথম সেইকেইটা ৰোপণ কৰিম আজি জন্মদিন বুলি। আৰু তাৰপিছত বিভিন্ন কাৰ্যসূচী আছে। এয়া 2টা সাঁচি পুলি আৰু এটা আপেল বগৰী পুলি আনিছোঁ মই, আৰু গোটেইকেইটা ৰুম। এতিয়া সাঁচি পুলিৰ কাৰণে এয়া গাঁত খান্দি লৈছোঁ মই, আৰু ইয়াতে এতিয়া পুলিটো ৰোপণ কৰি দিম। এয়া নিজে মাংস বনাই লৈছোঁ, আৰু নিজে এনেকৈ পেকেটিং বস্তু আনি লৈছোঁ। আনি এইদৰে মাংস পেকেটিং কৰিম, আৰু পোলাও পেকেটিং কৰিম, আৰু পেকেটিং কৰি সেইখিনি মই এঠাইলৈ খুব এটা বিশেষ জেগালৈ লৈ যাম। আচলতে নিজে বনাই আনক খোৱা অনুভৱটো বৰ বিশেষ। বস্তুখিনি পেকিং কৰি লগৰ 2জন বন্ধুক লৈ এয়া শিৱসাগৰ টাউন পালোহি। তেওঁলোকক দি দিম ধুনীয়াকৈ। নাম ক'ব পাৰিছোনে? নাই পৰা। ল'ৰা নে ছোৱালী? ছোৱালী হয় ন? আচ্ছা, এইটো কিবা এটা পিছত খাবা দেই। বাইদেউ আহিছোঁ বাৰু দেই। এতিয়া আচলতে নিশা 10 বাজিছে, আৰু আজিৰ দিনটো খুবেই ভাল লাগিলে মোৰ, আৰু এই শেষৰ সময়খিনিত মোৰ বন্ধু 2জন লগত থাকি আজিৰ দিনটো বিশেষ কৰি তোলাৰ বাবে বহুত ধন্যবাদ। আৰু মোৰ প্ৰতিভা চেনেলটোৰ সকলো ছাবস্ক্ৰাইবাৰলৈ বহুত ধন্যবাদ। আপোনালোকে শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।